এই পাঁচটা বস্তু আপুনি কেতিয়াও আনক গিফট নকৰিব। আচলতে আমি সকলো মানুহকে কিবা নহয় কিবা গিফট কৰোঁ হয়নে? আপুনিও হয়তো কাৰোবাক গিফট কৰে, এয়া লাগিলে বাৰ্থডেত হওক, এনিভাৰ্চাৰীত হওক বা এনেই হওক, কেতিয়াবা মানুহক আপুনি গিফট কৰে। আপুনি জানেনে কি বস্তু গিফট কৰিব নালাগে? যদি নাজানে ভিডিঅ'টো আপোনাৰ বাবে। জানি লৈ আপুনি কেতিয়াও এই বস্তুকেইটা গিফট নকৰিব, কাৰণ এইকেইটা যদি গিফট কৰে আপোনাৰ নিজৰ কাৰণে খুব বেছি বেয়া হয়। যিজনক গিফট কৰিছে সেই মানুহজনৰ হয়তো ভাল হ'ব পাৰে, কিন্তু আপোনাৰ অৱশ্যে বেয়া হ'ব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। গতিকে এনেধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰি এতিয়াই আমাৰ লগত যোগাযোগ কৰক। এতিয়া আমি জানিম যে আপুনি কি বস্তু কেতিয়াও কাকো গিফট কৰিব নালাগে। তাৰে প্ৰথমটো হৈছে ক'লা কাপোৰ। আপুনি কেতিয়াও কোনো মানুহকে ক'লা ৰঙৰ কাপোৰ গিফট নকৰিব। ক'লা কাপোৰ গিফট কৰিলে কি হয়, নিগেটিভিটি আহে বুলি কোৱা হয়, আৰু আপুনি যিজন মানুহক গিফট কৰিছে সেই মানুহজনৰ লগত আপোনাৰ সম্পৰ্কটো বেয়া হয়। এতিয়া আপুনি যাক গিফট কৰিছে অবভিয়াছলি সেই মানুহজনক আপুনি ভাল পায়, সেয়া আপোনাৰ সম্বন্ধত যিয়েই নহওক, অকল যে প্ৰেমিক প্ৰেমিকা বা স্বামী স্ত্ৰী হ'ব তেনেকুৱা কথা নহয়, আপোনাৰ বন্ধু হ'ব পাৰে, ফেমিলি হ'ব পাৰে। আপুনি গিফট এইটো কাৰণে কৰিছে যে আপুনি সেই মানুহজনক বা সেই মানুহজনীক ভাল পায়। তেনে ক্ষেত্ৰত আপুনি যিটো বস্তু গিফট কৰিছে সেই বস্তুটোৰ দ্বাৰা যদি আপোনালোকৰ ৰিলেশ্যনটো বেয়া হয় তেতিয়াহ'লে বেয়া কথা ন? গতিকে আপুনি কেতিয়াও ক'লা ৰঙৰ কাপোৰ গিফট নকৰিব। দ্বিতীয়তে হৈছে আপুনি কেতিয়াও গিফ্টত কেঁচি, চাকু, নেইল কাটাৰ তেনেকুৱা ধাৰযুক্ত বস্তু, যিবোৰ বস্তু ধাৰ কৰিব পাৰি বা ধাৰ আছে, সেই তেনেকুৱা ধাৰযুক্ত বস্তু আপুনি কেতিয়াও কাকো গিফট নকৰিব। তৃতীয়তে হৈছে ৰুমাল কেতিয়াও আপুনি কাকো গিফট নকৰিব। এইটো ক্ষেত্ৰত বহু মানুহক দেখা যায় যে ৰুমাল গিফট কৰে। বিশেষকৈ আপোনালোকে চাব বিয়াৰ সময়ত যেতিয়া কইনাবোৰ বিয়া হৈ আহে, বহুত গাঁৱলীয়া সমাজত এতিয়াও আছে, কইনাবোৰে কি কৰে, ৰুমাল গিফট কৰে। সৰু সৰু ল'ৰা ছোৱালী তেনেকুৱা ৰুমাল গিফট কৰে। তেনেকুৱা ভুল নকৰিব, আপুনি কেতিয়াও কাকো ৰুমাল গিফট নকৰিব। চতুৰ্থতে হৈছে ছাতি। বৰষুণৰ পৰা যিটো হাত সাৰিব বা ৰ'দৰ পৰা হাত সাৰিবলৈ যিটো ব্যৱহাৰ কৰা হয় ছাতি, সেই ছাতি আপুনি কেতিয়াও কাকো গিফট নকৰিব। ছাতি গিফট কৰিলে কি হয়, শনি বেয়া হয় বুলি কোৱা হয়। আপোনাৰ শনি গ্ৰহ বেয়া হয়। শনি গ্ৰহ বেয়া হ'লেতো আপোনাৰ জীৱনত একদম উথল পুথল লাগি যাব। গতিকে আপুনি কেতিয়াও ছাতি কাকো গিফট নকৰিব। আৰু একেবাৰে শেষত যিটো বহু মানুহে গিফট কৰে সেইটো হৈছে পাৰফিউম। আপুনি কেতিয়াও কাকো পাৰফিউম গিফট নকৰিব। পাৰফিউম গিফট কৰিলে কি হয় জানেনে? আপোনাৰ শুক্ৰ আপুনি আনক দিয়া হয়, আৰু শুক্ৰই কি কৰে, লাক্সাৰী লাইফ এটা দিয়ে আপোনাক নাম, টকা পইচা সকলোবোৰ দিয়ে। তেনে ক্ষেত্ৰত আপুনি যদি পাৰফিউম কাৰোবাক গিফট কৰে, এই আপোনাৰ শুক্ৰটো আপুনি শুক্ৰ গ্ৰহ আনক দি দিয়া হয়, আৰু আপোনাৰ যিখিনি ভাল আছে সেই ভালখিনি গুচি সেই ব্যক্তিজনৰ ওচৰলৈ যায়। গতিকে আপুনি পাৰফিউম কেতিয়াও গিফট নকৰিব। মই বহুত দেখা পাওঁ, বহু মানুহে পাৰফিউম গিফট কৰে। আপুনি তেনেকুৱা ভুল কেতিয়াও নকৰিব। কোনো মানুহকে কেতিয়াও পাৰফিউম গিফট নকৰিব। গতিকে আপুনি যদি আপোনাৰ জীৱনত উন্নতি হোৱাটো বা ভাল হোৱাটো বিচাৰে, এই বস্তুকেইটা কেতিয়াও গিফট নকৰিব, নহ'লে আপোনাৰ জীৱনত কিন্তু বেয়া প্ৰভাৱ অৱশ্যেই পৰিব।